নমস্কাৰ বন্ধু-বান্ধৱীসকল, নতুন এক ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি হৈ যোৱা পেৰিছ অলিম্পিকত ভাৰতৰ কিমানজন খেলুৱৈ খেলিব গৈছিল আৰু লগতে ভাৰতৰ প্ৰতিখন ৰাজ্যই কিমানজনকৈ খেলুৱৈ পঠিয়াইছিলে ভাৰতৰ হৈ খেলিবলৈ, আজিৰ ভিডিঅ'ত আমি ডিটেইলছত আলোচনা কৰিম। যোৱা ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈকে পেৰিছত অলিম্পিক খেল হৈছিল আৰু সেই খেলত আমাৰ ভাৰতে ৬টাকৈ মেডেল লাভ কৰিছিলে আৰু সেই ৬টাৰ ভিতৰত এটা চিলভাৰ মেডেল, বাকী 5টা ব্ৰঞ্জৰ মেডেল লাভ কৰে। আমি বেলেগ এটা ভিডিঅ'ত কোনে চিলভাৰ মেডেল লাভ কৰিলে, কোনে ব্ৰঞ্জৰ মেডেল লাভ কৰিলে আৰু কি খেলত লাভ কৰিছিলে আমি ভালকৈ আলোচনা কৰিম বেলেগ এটা ভিডিঅ'ত। আজিৰ ভিডিঅ'ত আমি ভাৰতৰ ৰাজ্যকেইখনে কিমানজনকৈ খেলুৱৈ নিজাকৈ পঠিয়াইছিলে ভাৰতৰ হৈ খেলিবলৈ, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। এতিয়া যদি চাওঁ, আমাৰ অসমৰ পৰা টোটেল এজন খেলুৱৈ খেলিব পঠিয়াইছিলে। নেক্সট আহিলে মণিপুৰৰ পৰা 2জন। তাৰপিছত আহিলে ছিকিমৰ পৰা এজনকৈ খেলুৱৈ খেলিব পঠিয়াইছিলে। তাৰ নেক্সট আহিলে বিহাৰৰ পৰা এজন খেলুৱৈ খেলিব পঠিয়াইছিলে। ঝাৰখণ্ডৰ পৰা এজন। তাৰপিছত নেক্সট আহিলে উৰিষ্যাৰ পৰা 2জনকৈ খেলুৱৈ খেলিব পঠিয়াইছিলে। তাৰ নেক্সট আহিলে অন্ধ্ৰপ্ৰদেশৰ পৰা টোটেল 4জনকৈ খেলুৱৈ খেলিব পঠিয়াইছিলে। তামিলনাডুৰ পৰা পঠিয়াইছিলে 13জন খেলুৱৈ তামিলনাডুৰ পৰা খেলিব পঠিয়াইছিলে। নেক্সট আহিলে কেৰেলাৰ পৰা 6জনকৈ খেলুৱৈ খেলিব পঠিয়াইছিলে। তাৰ নেক্সট আহিলে কৰ্ণাটকৰ পৰা টোটেল 7জন খেলুৱৈ খেলিব গৈছিলে। তাৰ নেক্সট আহিলে গোৱাৰ পৰা টোটেল এজনকৈ খেলুৱৈ খেলিব গৈছিলে। তাৰ নেক্সট আহিলে মহাৰাষ্ট্ৰৰ পৰা টোটেল 4জন খেলুৱৈ গৈছিলে খেলিবলৈ। তাৰ নেক্সট আহিলে তেলেংগানাৰ পৰা টোটেল 4জন খেলুৱৈ খেলিব পঠিয়াইছিলে। আৰু নেক্সট আহিলে মধ্যপ্ৰদেশৰ পৰা 3জনকৈ খেলুৱৈ খেলিব পঠিয়াইছিলে। নেক্সট আহিলে গুজৰাটৰ পৰা 2জনকৈ, টোটেল 2জন খেলুৱৈ খেলিব পঠিয়াইছিলে। নেক্সট আহিলে ৰাজস্থানৰ পৰা 2জনকৈ খেলুৱৈ খেলিব পঠিয়াইছিলে। তাৰ নেক্সট আহিলে পাঞ্জাৱৰ পৰা 19জন, টোটেল 19জন খেলুৱৈ খেলিব পঠিয়াইছিলে। নেক্সট আহিলে চণ্ডীগড়ৰ পৰা কেইজন খেলুৱৈ খেলিব পঠিয়াইছিলে? চণ্ডীগড়ৰ পৰা এজনকৈ খেলুৱৈ খেলিব পঠিয়াইছিলে। নেক্সট আহিলে উত্তৰাখণ্ডৰ পৰা টোটেল 4জন খেলুৱৈ খেলিব পঠিয়াইছিলে। আৰু দিল্লীৰ পৰা 5জন আৰু উত্তৰ প্ৰদেশৰ পৰা 6জনকৈ খেলুৱৈ খেলিব পঠিয়াইছিলে আৰু মধ্যপ্ৰদেশৰ পৰা 3জনকৈ খেলুৱৈ খেলিব পঠিয়াইছিলে। এতিয়া যদি চাওঁ, আমি সবচে বেছি হাইষ্ট খেলুৱৈ পঠিয়াইছিলে ক'ৰ পৰা? হাৰিয়ানাৰ পৰা। কেইজন? 24জন খেলুৱৈ খেলিব পঠিয়াইছিলে। তাৰ নেক্সট আহিব পাঞ্জাৱৰ পৰা কেইজন আহিছিলে? পাঞ্জাৱৰ পৰা 19জন। আৰু নেক্সট আহিব 3 নম্বৰত কেইজন পঠিয়াইছিলে? তামিলনাডুৰ পৰা টোটেল 13জনকৈ খেলুৱৈ খেলিব পঠিয়াইছিলে। আৰু আমি যদি চাওঁ, গোটেই ভাৰতৰ হৈ পেলাই খেলিব গৈছিলে টোটেল 117জন খেলুৱৈ খেলিব গৈছিলে। আৰু সেই 117জন খেলুৱৈৰ ভিতৰত 6জনে মেডেল লাভ কৰে, তাৰে এজনে চিলভাৰ, বাকী 5জনে ব্ৰঞ্জ মেডেল লাভ কৰে। হ'ব, সেইখিনি মনত ৰাখিব। আমাৰ বিশেষকৈ অসমৰ পৰা কোনে খেলিব গৈছিলে সেইটো মনত ৰাখিব, আৰু কিমানজন খেলুৱৈ খেলিব গৈছে আৰু হাইষ্ট কোনে পঠিয়াইছিলে খেলিব, সেইখিনিও ভালকৈ আহিব পাৰে প্ৰশ্নত। আপোনালোকে গোটেইখিনি ভালকৈ চাব। আমি নেক্সট ভিডিঅ'ত আমি আৰু ডিটেইলছত আনিম কোনে কি মেডেল লাভ কৰিলে ভাৰতৰ হৈ কি খেলত, আৰু কোনকেইখন ৰাজ্যই খেলুৱৈ পঠোৱা নাছিলে সেইটোও আপোনালোকে কমেণ্টত জনাব। ভিডিঅ'টো ইমানেই আছিলে, আৰু ইয়াৰ এড্ৰিৰ ওপৰত মই বিভিন্নটা ভিডিঅ' অলৰেডি আপলোড কৰিছোঁ। যদি যিসকলে চোৱা নাই, মোৰ প্লে'লিষ্ট আছে, তাত গৈ পেলাই চাব পাৰিব, নাইবা মোৰ চেনেলটো চেক আউট কৰিলে সকলোবোৰ ভিডিঅ' পাই যাব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।